মন্ত্ৰৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু ইয়াৰ ঘৰৰ পৰিয়াল শোকাকুল হৈ পৰিছে কিয়নো কালিৰ দিনটোতে কাহিলীপৰাতে ভয়ংকৰী পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল লুনা ভদ্ৰাজ আৰু লুনা ভদ্ৰাজক হেৰুৱাই এতিয়া শোকত মিয়মান হৈ পৰিছে লুনাৰ পৰিয়াল তথা আত্মীয় স্বজন। এই মুহূৰ্তত আমি মন্ত্ৰৰ পৰীক্ষা গৃহৰ বাহিৰত আছোঁ আৰু তাৰ পৰা দেখুৱাইছোঁ লুনা ভদ্ৰাজক হেৰুৱাই এতিয়া সকলো শোকাকুল হৈ পৰিছে। তেখেতৰ বাসগৃহত এতিয়া শোকৰ ছাঁ পৰিছে আৰু তেখেতৰ যি আত্মীয় আছে সেই আত্মীয় বৰ্তমান সময়ছোৱাত তেখেতৰ মৃতদেহ দেখি সকলো শোকত মিয়মান হৈ পৰিছে কিয়নো খুব কম দিনৰ ভিতৰতেই এক্সিছ বেংকত চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভদ্ৰাজে আৰু চাকৰিত যোগদান কৰাৰ পূৰ্বেই এনেধৰণে তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। 108ৰ চালকৰ বাবে ৰেকুবুদ্দিন আহমেদ নামৰ যিজন চালক আছে সেই চালকজনৰ বাবেই খুব কম বয়সতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে আৰু সেই চালকজনে কোৱা অনুসৰি তেখেতৰ ব্ৰেক ৰোৱা নাছিল আৰু ব্ৰেক নোৰোৱাৰ ফলতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'বলৈ পালে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেখেতৰ ঘৰৰ পৰিয়াল এতিয়া শোকত ভাঙি পৰিছে। তেখেতৰ ঘৰত তেওঁ লুনা ভদ্ৰাজৰ লগতে এগৰাকী ভনীয়েক আৰু পিতৃ মাতৃ আছিল আৰু তেওঁ গুৱাহাটীলৈ আহিছিল চাকৰিৰ বাবে। এগৰাকী পঢ়াত অতি মেধাৱী ছাত্ৰী আছিল লুনা ভদ্ৰাজ আৰু এই লুনা ভদ্ৰাজে কালিৰ দিনটোতে সৰস্বতী পূজাৰ দিনটোতে সন্ধিয়াৰ ভাগত এই যিখন 108 বাহন এই 108 বাহনখনৰ ফলতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে মন্ত্ৰ পৰীক্ষা বাসগৃহৰ মন্ত্ৰ পৰীক্ষাৰ কৰা বাহিৰৰ পৰিৱেশ আৰু তেখেতৰ মন্ত্ৰ পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ছোৱাত এনেধৰণেই ভাঙি পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া GMCHৰ মন্ত্ৰ পৰীক্ষাগৃহৰ সন্মুখৰ পৰা সকলোৱে যেন লুনাক হেৰুৱাই ভাগৰি পৰিছে। এই মুহূৰ্তত দীপৰ জৰিয়তে আমি সেইসমূহ দৃশ্যাংশ দেখুৱাইছোঁ। সকলোৱে এতিয়া দুখত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি আছাম টক্সৰ দৰ্শকসকলক দেখুৱাইছোঁ লুনাক হেৰুৱাই সকলো যেন মিয়মান হৈ পৰিছে। কেৱল মাত্ৰ প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱা চালকৰ বাবেই এনেধৰণৰ ঘটনা ঘটিবলৈ পালে। চাকৰিত যোগদান কৰিছিলে যিজন চালক আছিলে অভিযুক্ত যিখন বাহন সেই বাহনখনৰ চালকজনে কিছুদিনৰ পূৰ্বে চাকৰিত যোগদান কৰিছিলে কিন্তু ভালদৰে তেখেতক প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাকৈ বিভাগীয় কৰ্তৃপক্ষই তেখেতক চাকৰিত যোগদান কৰাইছিল আৰু তাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে আৰু কাহিলীপৰাতে তেখেতে এই ভয়ংকৰ দুৰ্ঘটনাত 5 দিশৰ পৰা খুন্দা মৰাত 108খনে অৱশেষত মৃত্যুক আকোৱালি ল'লে আৰু তাৰ সমান্তৰালকৈ অচ্যুত বৰুৱা নামৰ যিজন যুৱক সেই যুৱকজন এতিয়াও GMCHৰ সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে আৰু এই মুহূৰ্তত আমি বাহিৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া বাহিৰৰ দৃশ্যাংশ এনেধৰণে এতিয়া শোকত মিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে তেখেতৰ পৰিয়ালৰ লোক আৰু এই মুহূৰ্তত তেখেতৰ মন্ত্ৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে আৰু যিজন চালক সেই চালকজনক বৰ্তমান সময়ছোৱালৈকে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তেখেতে নিজকে নিৰ্দোষী সজাই ব্ৰেক নথকাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি তেখেতে উল্লেখ কৰিছে আৰু তাৰ পাছতে সকলোতে এতিয়া তেখেতৰ পৰিয়ালে এতিয়া দুখত ভাগি পৰিছে। অতি কম বয়সতে মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল কেৱল মাত্ৰ এখন এম্বুলেঞ্চ চালকৰ খুন্দাত আৰু এই এম্বুলেঞ্চ চালকজনক বৰ্তমান সময়ছোৱালৈকে কিন্তু দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।